গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি আমি ৰাতিপুৱাই ওলাই আহিছোঁ এটা বিশেষ কামৰ কাৰণে। আমি এইকেইজন 7-8জনমান ল'ৰা এটা NGOৰ লগত জড়িত আছোঁ। NGOটো হ'ল প্ৰকৃতি সেৱা মঞ্চ। আমি প্ৰকৃতিৰ ভাল কেনেকৈ প্ৰকৃতিখন বচাই ৰাখিব পাৰি সেইটোৰ ওপৰত আমি কাম কৰিছোঁ আজি 1 বছৰৰ পৰা। বহুতে গম নাপায়, এইবাৰ আজি ফাৰ্ষ্ট আমি সেই কামৰ কাৰণে ওলাই আহিছোঁ। আৰু এজন যাক কি বুলি কয় দৰকাৰ সেনে এজন মানুহক আমি কিছুমান বস্তু কি কৰা বুলি কয় ডনেট কৰিম। সেইকাৰণে আজি প্ৰথম পদক্ষেপ এটা লৈছোঁ। তেওঁ ডিগাৰুত থাকে, তেওঁলোকৰ এখন সৰু সাধাৰণ দোকান এখন লৈ পেলাই জীৱন নিৰ্বাহ কৰি আছে। তেওঁৰ ওপৰত নাম ফলকখনো নাই, সেইকাৰণে আমি ভাবিছিলোঁ যে তেওঁক আজি প্ৰথম তেওঁৰ দোকানখনৰ নাম ফলকখন লগাই দিম। সেইকাৰণে গৈ আছোঁ। এয়া মোৰ লগত টিটু ডেকা আৰু এই পিছপিনে নিতু। আমি গৈছোঁ, আগত আৰু এখন গাড়ী গৈ আছে, তাতে আমাৰ সভাপতি মনোজিত দা, ট্ৰেজাৰাৰ বিদ্যাভূষণ শৰ্মা আৰু আমাৰ সদস্য আমাৰ সঞ্জীৱ চক্ৰৱৰ্তী গৈ আছে। গোটেই 6জন ল'ৰা মিলি পেলাই গৈ আছোঁ আমি। বাৰু তাতে লগ পাম। এতিয়া আমি গাড়ীত আছোঁ, বাকীখিনি আপোনালোকক দেখাই যাই থাকিম।